সকলোকে নমস্কাৰৰ সৈতে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকল, আমি আজি ফাৰ্ষ্ট লেচনটোৰ ৰিয়েল নাম্বাৰৰ প্ৰথম এক্সাৰচাইজটো আলোচনা কৰিম। ফাৰ্ষ্ট কুৱেশ্যনটোত আছিলে আমাক কেইটামান সংখ্যা দিয়া আছে, এই সংখ্যাকেইটাৰ আমি মৌলিক উৎপাদকক প্ৰকাশ কৰিব লাগে। আমাক দিয়া আছে 140 140 2ৰে ডিভাইড কৰা 70 2ৰে পৰা 35 5ৰে পৰা 7। তো 140 মানে আমি মৌলিক উৎপাদীকৰণত কি পালোঁ 2 × 2 × 5 × 7 ইচ্ছা কৰিলে এইটো 2² × 5 × 7 ক্লিয়াৰ। 7ৰ পিছত আৰু এইটোক আমি হৰণ কৰিব নোৱাৰোঁ কাৰণ এইটো মৌলিক সংখ্যা। দ্বিতীয় এটা দিয়া আছে, এইটো নাম্বাৰ 1। নাম্বাৰ 2 দিয়া আছে 156 2ৰে হৰণ কৰা, 2ৰে হৰণ যাব কাৰণ কি আছে একৰ সংখ্যাটো, একৰ অংকটো আছে 6। আমি হৰণ কৰাৰ বিভাজ্যতাৰ নিয়মবোৰ জানা দৰকাৰ। 2ৰে হৰণ কৰিলোঁ 7 2 7 14 1 ইয়াতে আহিল 16 2 8 2ৰে হৰণ যাব, 2ৰে কৰিলে 3 2 3 6 1 আহিল 18 9। এইবাৰ এইটো 2ৰে নাযায় কাৰণ এইটো একৰ অংকটো নাই, এইটো অযুগ্ম হৈ আছে, গতিকে ইয়াক আমি 3ৰে হৰণ কৰিম। 3ৰ বিভাজ্যতাৰ নিয়মটো জানা দৰকাৰ 13। চ' কি পালোঁ তাৰ মানে 156 = 2 × 2 × 3 × 13। 2 দুটা পাইছোঁ 2² × 3 × 13 এনেকৈ পাৱাৰ অফ লিখিব পাৰা। এতিয়া আহা নেক্সট 3 নম্বৰটোলৈকে। 3 নম্বৰটোত আছে 3 নম্বৰত আছে 3825। এইটোক আমি 5 দি হৰণ কৰিব পাৰিম। কেনেকৈ গম পালোঁ? একৰ অংকটো আছে 5। যদি একৰ অংকটো 5 বা 0 থাকে তেতিয়াহ'লে আমি সংখ্যা এটা 5ৰে হৰণ কৰিব পাৰোঁ। 5 যদি হৰণ কৰোঁ 7 5 35 6 5 6 30 2 বেছি হ'ল আৰু 5 যাব 5 1 2 বেছি হ'ল 26 5 1 বেছি হ'ল 15 3 আৰু 3ৰে যাব 5 1 আৰু 3ৰে যাব 17। এইটো মৌলিক সংখ্যা, গতিকে ইয়াক আমি হৰণ কৰিব নোৱাৰোঁ। গতিকে কি পালোঁ 3825 = 5 কিমানটা পাইছোঁ? 2টা। ইচ্ছা কৰি আমি একেবাৰে এনেকৈ লিখিব পাৰোঁ। 3 কিমানটা পাইছোঁ? 2টা। আৰু কি পাইছোঁ? 17। নেক্সট 4 নম্বৰটো চোৱা 5005। এইটো এককত 5 আছে, 5 দি হৰণ যাব 1001। ইয়াক আৰু হৰণ কৰিব পাৰিম আমি 7 দি 143 আৰু 11 দি হৰণ কৰিম 13। এই গোটেইকেইটা মৌলিক সংখ্যা, তাৰমানে কি পালোঁ 5005 = 5 এবাৰ পাইছোঁ 5 × 7 × 11 × 13 5 × 7 × 11 × 13। অ'কে, নেক্সট আছে 5 নম্বৰটো চোৱা 7429। 17 দি 437 আৰু যাব 19ৰ লগত 23। তাৰমানে ইয়াৰ মৌলিক উৎপাদীকৰণত 7429 ইয়াৰ মৌলিক উৎপাদীকৰণত পালোঁ 17 × 19 × 23। এতিয়া আহিছোঁ আমি 2 নম্বৰ কুৱেশ্যনলৈকে। প্ৰশ্নটোত কৈছে তলত দিয়া সংখ্যাযোৰৰ গসাউ আৰু লসাগু উলিওৱা আৰু প্ৰমাণ কৰা যে গসাউ পূৰণ লসাগু সমান সংখ্যা দুটাৰ পূৰণফল। প্ৰথমতে আমি কি কৰিম? গসাউ আৰু লসাগু উলিয়াই লওঁ। তো ফাৰ্ষ্ট কুৱেশ্যনটোত আছে 26 আৰু 91। এই সংখ্যা দুটাক আমি মৌলিক উৎপাদীকৰণ কৰি লওঁ। কেনেকৈ? 26 2ৰে কৰিলোঁ 13, এইটো মৌলিক সংখ্যা আৰু নাযায়। 91 7 দি কৰিলোঁ 7 দি 13 আৰু হৰণ কৰিব নোৱাৰোঁ। তাৰমানে 26 = 2 × 13 আৰু 91 = 7 × 13। ইয়াৰ গসাউ HCF = কিমান হ'ব? কমন কি আছে? 13। লসাগু LCM কিমান হ'ব? কমন কিমান আছে? 13 আৰু বাকী অতিৰিক্ত কিমান থাকিলে? প্ৰথমটোত 2 আছে, ছেকেণ্ডটোত 7 আছে, এইটো ইনটু কৰি দিয়া হ'ল 182। গসাগু পালোঁ 13, লসাগু পালোঁ 182। এতিয়া আমি প্ৰমাণ কৰিব লাগে গসাউ পূৰণ লসাগু সমান সংখ্যা দুটাৰ পূৰণফল। এইটো পৰীক্ষা কৰিব লাগে সমান হয়নে নহয়, মানে প্ৰমাণ কৰি দেখাব লাগে। সত্যাপন
সত্যাপন ভেৰিফিকেশ্যন কি কৰিম সংখ্যা দুটাৰ পূৰণফল সংখ্যা দুটাৰ পূৰণফল কিমান কিমান আছে 26 আৰু 91 এইটো পূৰণ কৰিলে পাম 2366 আৰু গসাউ পূৰণ লসাগু গসাউ পাইছোঁ আমি 13 লসাগু পাইছোঁ 182 এই দুটা পূৰণ কৰিলে আমি পাম 2366 কি পালোঁ ৰিজাল্ট দুটা আমি সেম পাইছোঁ তাৰ মানে এতেকে কি পালোঁ গসাউ পূৰণ লসাগু সমান সংখ্যা দুটাৰ পূৰণফল সংখ্যা দুটাৰ পূৰণফল এইটো এনসাৰটো 2 নম্বৰটো দিয়া আছে আমাক দুটা সংখ্যা এটা হৈছে 510 আৰু এটা হৈছে 92 এই 510 যদি আমি উৎপাদকত বিশ্লেষণ কৰোঁ 2 ৰে যাব 25 আৰু 5 এতিয়া 3 ৰেও যাব 5 ৰেও যাব কিন্তু আমি সহজতে লিখি আছোঁ যে 5 ৰে হৰণ যাব 5 1 এতিয়া 3 ৰে যাব 17 ইয়াত আমি উৎপাদকত ভাঙিব নোৱাৰোঁ কাৰণ এইটো মৌলিক সংখ্যা তাৰমানে পালোঁ 510 2 ইনটু আমি ক্ৰমত সজাই লিখিম 2 ইনটু 3 ইনটু 5 ইনটু 17 সেকেন্ডটো যদি চাওঁ 2 ৰে কৰিব পাৰিম আমি ইয়াত 46 2 ৰে কৰিলোঁ 23 এইটো মৌলিক সংখ্যা আৰু ইয়াত হৰণ নাযায় সো 92 ইজ ইকুৱেল টু 2 কেইটা পাইছোঁ 2 কিমানটা পাইছোঁ 2 দুটা আৰু পাইছোঁ 23 সো আমাৰ উৎপাদকীকৰণটো হৈ গ'ল এতিয়া আমি ইয়াৰ পৰা গসাউ উলিয়াম গসাউ কেনেকৈ উলিয়াম ইয়াৰ পৰা কমন থকা কেইটা ল'ম কমন মানে পাৱাৰত থকা ভিতৰত যেটো কম আছে কম থাকাটো হৈছে কমন আৰু কমন নাই এইটোৱে গসাউ আৰু লসাগু ল'ম লসাগু এলচিএম কিমান হ'ব কমন থকা কেইটাও লাগিব আৰু অতিৰিক্ত কেইটাও লাগিব কমন থকাৰ ভিতৰত দেখিছোঁ 2 কমন আছিল আৰু ইয়াৰ হাইয়েষ্ট পাৱাৰটো হৈছে 2 এইটো লিখিলোঁ আৰু বাকি কেইটা লিখিম বাকি কেইটা পূৰণ কৰি দিম এইটো পূৰণ কৰি দিলে আমি পাম 23460 গসাউ ওলাল লসাগু উলিয়ালো এতিয়া আমি কি কৰিব লাগে এই দুইটাৰ পূৰণফল আৰু এই দুইটাৰ পূৰণফল মানে গসাউ আৰু লসাগু পূৰণ কৰিলে যিমান হ'ব সংখ্যা দুটা পূৰণ কৰিলে একে হ'ব বুলি আমি প্ৰমাণ কৰিব লাগে কি পাইছোঁ গসাউ পূৰণ লসাগু গসাউ পাইছোঁ 2 লসাগু পাইছোঁ 23460 এইকেইটা পূৰণ কৰি দিলে এইটো 0 2 6 12 1 8 9 46 এইটো হৈছে গসাউ আৰু লসাগুৰ পূৰণফল একেদৰে আমি এই দুইটা পূৰণ কৰিম সংখ্যা দুটাৰ পূৰণফল সংখ্যা দুটাৰ পূৰণফল সংখ্যা দুটা আছিল এটা আমাৰ 510 510 ইনটু 92 এই দুইটা পূৰণ কৰি দিলে আমি পাম কি দেখিলোঁ পূৰণফল দুটা একে হৈছে এইটো একে হ'বই লাগিব কাৰণ আমি আগতে এটা আলোচনা কৰিছোঁ বেলেগ মোৰ ভিডিঅ'ত পাই যাব তোমালোকে চালে এটা ধৰ্ম আছে যে গসাউত যিকোনো দুটা সংখ্যাৰ গসাউ আৰু লসাগুৰ পূৰণফল সংখ্যা দুটাৰ পূৰণফলৰ সমান হয় গতিকে এই দুটা পূৰণ কৰিলে সমান হ'বই লাগিব যদি সমান হোৱা নাই ক'ৰবাত মিষ্টেক হৈছে এইটো চাই ল'বা এতেকে কি পালোঁ গসাউ
পূরণ লসাগু সমান সংখ্যা দুটাৰ পূৰণফল এইখিনিলৈকে কৰিলে আমাৰ নেক্সটটো কমপ্লিট আহা এতিয়া আমি নেক্সট নাম্বাৰটো চাওঁ নেক্সট 3 নম্বৰত আছে আমাক দুটা সংখ্যা 336 আৰু 54 এই দুটা উৎপাদক বিশ্লেষণ কৰি লওঁ 2 ৰে যাব 1 6 8 2 ৰে যাব 8 4 2 4 2 2 ৰে 21 3 ৰে 7 আমাৰ 336 is equal to 1 2 3 4 2 চাৰিটা পাইছো 3 এটা 7 এটা একেদৰে 54 2 ৰে কৰো 27 আৰু 2 ৰে নাযায় 3 ৰে 9 3 ৰে 3 তাৰ মানে 54 is equal to 2 এটা 3 তিনিটা উৎপাদক বিশ্লেষণখিনি কমপ্লিট হ'ল এতিয়া আমি ইয়াৰ পৰা গসাউ উলিয়াম গসাউ কি চাম কমন 2 আছে কম পাৱাৰ এইটো হৈছে কম 3 দুইটাতে আছে এইটো 3 কিউব এইটো 3 এইটো হৈছে কমন আৰু কমন নাই গসাউ হ'ল 2 into 3 6 একেদৰে লসাগু উলিয়াম আমি লসাগু এই গোটেই উৎপাদকবোৰৰ 2 power 4 2 এইটো বেছি আছে 2 power 4 3 কিউব এইটো বেছি 3 কিউবটো বেছি আছে ইয়াতে 7 এটা এক্সট্ৰা হৈ আছে আৰু নাই এইটো পালো 3024 এখানে ইনটু করে দি গসাউ পালো 6 লসাগু পালো 3024 ইয়াতে আমাৰ এনসারটো কমপ্লিট কিন্তু আমাক কি কৈছে ইয়াক আৰু সত্যাপন কৰিব দিছে প্ৰমাণ কৰা সত্যাপন ভেৰিফিকেশন বুলি কয় ইয়াক ইংৰাজীত কি কৰিম গসাউ আৰু লসাগু পূৰণ কৰা গসাউ 6 লসাগু 3024 এইটো পূৰণ কৰি পাম 18144 আৰু এই সংখ্যা দুটা পূৰণ কৰিম সংখ্যা দুটাৰ পূৰণফল এটা আছিলে আমাক 336 আৰু এটা আছিলে 54 এই দুটা পূৰণ কৰিলে পাম 18144 একে একে পাইছো তাৰ মানে আমাৰ প্ৰমাণখিনি কমপ্লিট হ'ল কি হ'ল এতেকে গসাউ পূৰণ লসাগু সমান সংখ্যা দুটাৰ পূৰণফল এইখিনিতে আমাৰ নেক্সটটো কমপ্লিট ওকে তো এইটো আমাৰ 2 নম্বৰটো একেবাৰে কমপ্লিট হ'ল এতিয়া আমি নেক্সট 3 নম্বৰ কোৱেশ্চনটো চাওঁ 3 নম্বৰ কোৱেশ্চনত কৈছে যে তলত দিয়া সংখ্যাবোৰৰ মৌলিক উৎপাদীকৰণ পদ্ধতিৰে লসাগু আৰু গসাউ উলিওৱা মৌলিক উৎপাদীকৰণ পদ্ধতিৰে লসাগু আৰু গসাউ উলিওৱা 3 ৰ 1 নম্বৰ কিমান আছে সংখ্যা কেইটা আছে 12 15 আৰু 21 এটা 12 মানে 2 6 2 3 তাৰ মানে কি পালো 12 ইজ ইকুৱেল টু 2 দুটা পাইছো 3 এটা পাইছো 15 মানে একেদৰে উৎপাদক বিশ্লেষণ কৰিলে 15 পাম আমি 3 into 5 আৰু 21 পাম 3 into 7 কি উলিয়াব লাগে গসাউ কিমান হ'ব চাওঁ 3 গোটেই কেইটাতে কমন আছে আৰু কিবা কমন আছে নাই তাৰ মানে গসাউ এইটোৱে হয় এতিয়া আমি এইকেইটা লসাগু উলিয়াম লসাগু কি আছে কমন কেইটা গোটেই কেইটাতে 3 কমন আছিল 3 টো কমন কেইটা এবাৰ লিখা আৰু অতিৰিক্ত কি কি থাকিল 2 দুটা আছে 5 এটা আছে আৰু 7 এটা আছে এইকেইটা পূৰণ কৰি দিয়া এইকেইটা পূৰণ কৰি দিলে হ'ব আমাৰ 420 তো এইটো হ'ল লসাগু
এতিয়া চোৱা 3 ৰ 2 নম্বৰটো 3 ৰ 2 নম্বৰত আমাক তিনিটা সংখ্যা দিয়া আছে 17 23 23 29 এইকেইটা মৌলিক উৎপাদীকৰণ কৰিব লাগে মৌলিক উৎপাদন বিশ্লেষণ কৰোঁতে চাম দেখিছোঁ যে এই সংখ্যা গোটেইকেইটা তিনিটা সংখ্যা দিয়া আছে তিনিটা সংখ্যা হৈছে মৌলিক সংখ্যা মৌলিক সংখ্যাক আমি আৰু উৎপাদক বিশ্লেষণ কৰিব লাগিলে কিবা মাত্ৰ দুটা উৎপাদক পাম 1 আৰু সেই সংখ্যাটো নিজে গতিকে কি পালো 17 is equal to 1 into 17 23 মানে 1 into 23 29 মানে 1 into 29 এই গোটেইকেইটাই আচলতে কি হয় 17 23 29 গোটেইকেইটা মৌলিক সংখ্যা ইয়াতে কমন 1 ৰ বাদে বেলেগ একো নাই গতিকে কমন কি পালো আমি অকল 1 পাইছো গতিকে গসাউ হ'ব 1 মনত ৰাখিবা এইটো এটা ধৰ্ম কি ধৰ্ম যে পৰস্পৰ মৌলিক সংখ্যা বা যিকোনো মৌলিক সংখ্যা যদি আমাক একাধিকবাৰ দিয়া থাকে তেন্তে তাৰ গসাউ হ'ব 1 ইয়াৰ পৰা আৰু লসাগু উলিয়াম লসাগু যেহেতু এইকেইটা মৌলিক সংখ্যা বা পৰস্পৰ মৌলিক ইয়াৰ লসাগু হ'ব সংখ্যা কেইটাৰ পূৰণফলৰ সমান এইটো হ'ব পূৰণ কৰি দিলে 1 1 3 3 9 ওকে এতিয়া চাওঁ আমি ইয়াৰ লাষ্ট কোৱেশ্চনটো 3 নম্বৰটো 3 ৰ 3 নম্বৰটো 3 ৰ 3 নম্বৰ এইটোত কি কি সংখ্যা দিয়া আছে 8 9 25 দেখিছো এই সংখ্যা গোটেইকেইটাই আচলতে যৌগিক সংখ্যা যৌগিক কিন্তু ইয়াক যদি উৎপাদক বিশ্লেষণ কৰি চাওঁ তেতিয়াহ'লে দেখিম যে ইহঁতৰ কোনো সাধাৰণ উৎপাদক নাই এইকেইটা কি হৈছে সহমৌলিক সংখ্যা হৈ আছে কোপ্ৰাইম উৎপাদক বিশ্লেষণ কৰিব পাৰো আমি এই যদি কৰো এইটো 8 ইজিকেল টু কিমান পাম 2 তিনিটা আছে 9 মানে কি আছে 3 দুটা আছে 25 মানে কি হয় 25 উৎপাদকত ভাঙি দিলে 5 দুবাৰ দেখিছো যে ইয়াৰ কোনো সাধাৰণ উৎপাদক নাই গতিকে গসাউ কিমান হ'ব 1 আৰু লসাগু যেহেতু এইকেইটা পৰস্পৰ মৌলিক সংখ্যা গতিকে লসাগু কি পাম এই সংখ্যা কেইটা আমাক যিকেইটা সংখ্যা দিয়া আছে এই সংখ্যা কেইটাৰ পূৰণফলৰ সমান এইটো 25 into 8 200 into 9 1800 ওকে এতিয়া আহিছো আমি নেক্সট কোৱেশ্চন 4 নম্বৰ কোৱেশ্চনলৈকে 4 নম্বৰ কোৱেশ্চনটোত আমাক দুটা সংখ্যা দিয়া আছে এটা দিয়া আছে 306 আৰু এটা দিয়া আছে 657 দুটা সংখ্যা দিয়া আছে আৰু কি দিয়া আছে ইহঁতৰ গসাউ দিয়া আছে 9 দুটা সংখ্যা দিয়া আছে এই সংখ্যা দুটাৰ গসাউ দিয়া আছে আৰু ইয়াৰ লসাগু উলিয়াব লাগে কেনেকৈ উলিয়াম ইয়াৰ বাবে আমি এটা ধৰ্ম পাইছো আগতে এটা ধৰ্ম পাইছো সেইটো আলোচনা কৰা হৈ গৈছে সেই ধৰ্মটো হ'ল যদি দুটা সংখ্যা এটা a আৰু b হয় তেন্তে সংখ্যা দুটাৰ পূৰণফল গসাউ আৰু লসাগুৰ পূৰণফলৰ সমান হ'ব এই ধৰ্মটো আমি ব্যৱহাৰ কৰিম কি দুটা সংখ্যা a আৰু b হলে আৰু সংখ্যা দুটাৰ গসাউ h লসাগু l হলে তেন্তে a into b is equal to h into l ইয়াৰ পৰা কি পাম l টো h ৰ লগত পূৰণ কৰা আছে যদি ইয়াক আমি অপোজিট ফালে যাওঁ তেতিয়াহ'লে a into b ৰ লগত l টো হৰণ হ'ব আৰু নাইবা যদি h টো আমি ইফালে লৈ আহো তেতিয়াহ'লে l টো ওলাব ওকে তেতিয়াহ'লে চাম আমি সংখ্যা দুটা কি দিয়া আছে 306 আৰু 657 গসাউ দিয়া আছে 9 তেতিয়াহ'লে লসাগু সমান কি হ'ব সংখ্যা দুটাৰ পূৰণফল a into b মানে সংখ্যা দুটাৰ পূৰণফল হৰণ h মানে গসাউ সংখ্যা দুটা কিমান আছিলে 306 আৰু এটা আছিলে 657 গসাউ কিমান আছিলে 9 এই 9 এর যিকোনো এটা কত যাব 3 + 6 9 হয় 6 + 9 হয় 9 এর হরণ যাব 6 + 5 11 + 7 18 এইটুকু আমি কাটিব পাৰো এইটুকু কাটি দিলে হল 73 আৰু এই দুটা যদি আমি পূৰণ কৰি দিও
7262 862 এইটো কুৱেশ্যন নম্বৰ আছিলে 4 তো ক্লিয়াৰ আৰু এবাৰ আলোচনা কৰি দিছো কি কৈছিলে যে আমাক দুটা সংখ্যা দিয়া আছে সংখ্যা দুটাৰ গসাউ দিয়া আছে আমি কি উলিয়াব লাগে লসাগু উলিয়াব লাগে সেইটোৰ কাৰণে আমি কি ধৰ্ম ব্যৱহাৰ কৰিছো এটা আছে সংখ্যা a আৰু b ইয়াৰ গসাউ h আৰু l তেতিয়া হলে a পূৰণ b সমান h পূৰণ l হ'ব সেইমতে আমাক l উলিয়াব লাগে লসাগু ইজিক্যাল টু সংখ্যা দুটাৰ পূৰণফল হৰণ গসাউ এখানে কাটাকাটি কৰি পূৰণ কৰিলো পূৰণ কৰি যেটো পাইছো এইটো হৈছে आंसर এটা সব নেক্সট 5 নম্বৰ প্ৰশ্ন কোনো স্বাভাৱিক সংখ্যা n ৰ বাবে 6 পাৱাৰ n শূন্যৰে শেষ হয় নে নহয় পৰীক্ষা কৰা n ৰ মান 1 2 3 4 5 n যদি 1 হয় 6 পাৱাৰ 1 মানে 6 এটা হ'ব n যদি 2 হয় 6 পাৱাৰ 2 মানে 6 দুটা ইনটু হ'ব n ৰ মান 3 হলে 6 তিনিটা ইনটু হ'ব n ৰ মান যিমান ডাঙৰ হোক বা যিমান সৰু হোক তেতিয়া হলে 6 পাৱাৰ n টোৰ আমি যেটো ৰিজাল্ট পাম ইনটু কৰাৰ পিছত সেই ৰিজাল্টটো শূন্যৰে শেষ হ'ব নে নহয় মানে এককৰ স্থানত শূন্য থাকিব নে নাথাকে এটো আমাক পৰীক্ষা কৰিব দিছে এটা এইটোৰ কাৰণে চাম 6 মানে 6 ৰ মৌলিক উৎপাদক কি হয় 2 into 3 2 আৰু 3 হল 6 ৰ মৌলিক উৎপাদক ইয়াতে আমি ফান্ডামেন্টাল থিওৰেম অফ এৰিথমেটিক পাটিগণিতৰ মৌলিক ধৰ্মত পাইছিলো কি যে যিকোনো এটা যৌগিক সংখ্যা ইয়াৰ মৌলিক সংখ্যাবোৰৰ পূৰণফল হিচাপত প্ৰকাশ কৰিব পাৰো আৰু ই অদ্বিতীয় তাৰ মানে ইয়াতে আৰু বেলেগ নাপাম 6 ৰ উৎপাদকত আমি 2 আৰু 3 পাম ইয়াত বেলেগ আমি পাব নোৱাৰো কিন্তু আমি আৰু এটা কথা জানো যদি যিকোনো সংখ্যাৰ এককৰ স্থানত শূন্য থাকিব লগিয়া হয় মানে শূন্যৰে শেষ হয় তেতিয়া হলে শূন্যৰে শেষ মানে কি হ'ব ইয়াৰ এটা উৎপাদক হ'ব 10 মানে ইয়াৰ মৌলিক উৎপাদকত কি থাকিব 2 আৰু 5 থাকিব তাৰ মানে শূন্যৰে শেষ হ'ব লগিয়া হলে যিকোনো সংখ্যাৰ মৌলিক উৎপাদকত 2 আৰু 5 দুয়োটা একেলগে থাকিব লাগিব কিন্তু ইয়াতে কি দেখিলো আমি যে 2 এটা উৎপাদক হয় কিন্তু 5 ইয়াৰ উৎপাদক নহয় গতিকে যেহেতু 5 ইয়াৰ উৎপাদক নহয় যদিও বা 2 এটা উৎপাদকত আছে গতিকে 6 পাৱাৰ n সংখ্যাটো শূন্যৰে শেষ হ'ব নোৱাৰে সোয়া 6 ৰ মৌলিক উৎপাদীকৰণ 6 ৰ মৌলিক উৎপাদীকৰণ কি হ'ব 2 into 3 কিন্তু আমি জানো কোনো এটা সংখ্যা শূন্যৰে শেষ হ'ব লগা হলে ইয়াৰ মৌলিক উৎপাদকত 2 আৰু 5 থাকে মৌলিক উৎপাদক 2 আৰু 5 কিন্তু 6 ৰ উৎপাদক 5 নহয় যদিও বা 2 এটা উৎপাদক হয় এতেকে n ৰ যিকোনো মানৰ বাবে 6 পাৱাৰ n শূন্যৰে শেষ হ'ব নোৱাৰে 6 নম্বৰ কুৱেশ্যনত কৈছে 7 into 11 into 13 plus 13 এই সংখ্যাটো আমি যৌগিক সংখ্যা বুলি প্ৰমাণ কৰিব লাগে কুৱেশ্যনটোত কৈছে প্ৰমাণ কৰা যে 7 into 11 into 13 plus 13 এই সংখ্যাটো যৌগিক সংখ্যা বুলি প্ৰমাণ কৰিব লাগে এতিয়া চোৱা 7 into 11 into 13 plus 13
13 দুয়োটাতে আমাৰ কমন আছে 13 টো কমন আছে সো এইটো আমি কমন লম 13 যদি কমন লম কমন লোৱাৰ পিছত ইয়াতে প্ৰথমটোত থাকিব 7 into 11 13 টো অলৰেডি কমন ললো প্লাস ইয়াৰে 13 ৰ গোটেইখিনি কমন ললে থাকিল 1 is equal to 13 into 7 into 11 77 plus 1 78 আমি কি পালো দুটা সংখ্যা উৎপাদকত প্ৰকাশ কৰি পালো আমি দেখুৱাব লাগে এই সংখ্যাটো এটা কি সংখ্যা যৌগিক সংখ্যা কোনবোৰ যিবোৰ সংখ্যাৰ দুটাতকৈ বেছি উৎপাদক থাকে দুটা যদি মাত্ৰ উৎপাদক থাকে তেতিয়াহলে এটো মৌলিক সংখ্যা হয় কিন্তু দুটাতকৈ বেছি উৎপাদক থাকিব লাগে তেতিয়াহলে হেবোৰ যৌগিক সংখ্যা কিন্তু দেখিছো ইয়াতে আমি দুটাহে উৎপাদক পালো কিন্তু এই উৎপাদক দুটা 1ক বাদে অন্য উৎপাদকহে হয় মৌলিক সংখ্যা কি আছিল 1 আৰু সংখ্যাটো নিজে যদি হয় তেতিয়াহলে 1 আৰু এটা হৈছে এই সংখ্যাটো নিজে মাত্ৰ দুটা থাকে কিন্তু যৌগিক সংখ্যাত আমি দেখিছো ইয়াতে কি হ'ব 13 into 78 into লগত এটা 1 আছে তাৰ মানে আমি দুটাতকৈ বেছি পাইছো ইচ্ছা কৰিলে ইয়াতে into 1 এটা আমি লিখিব পাৰো তেতিয়াহলে কি পালো 13 into 78 into 1 তাৰ মানে আমি দুটাতকৈ বেছি উৎপাদক পাইছো আমি দুটাতকৈ বেছিও লিখিব পাৰো এনেকৈ লিখিলে আৰু যদি এইখিনিতে লিখো তেতিয়াহলে কি পাইছো 1ক বাদে অন্য দুটা উৎপাদক যাৰ 1ক বাদে আন দুটা উৎপাদক আছে ওৱানক বাদ দি দুটা উৎপাদক থকা মানে কি হৈছে এই সংখ্যাটো এটা 7 into 11 into 13 plus 13 এই সংখ্যাটো এটা যৌগিক সংখ্যা এতেকে 7 into 11 into 13 plus 13 এটা যৌগিক সংখ্যা ইয়াতে দুটা কোৱেশ্চন আছিলে সেকেন্ড কোৱেশ্চনটো একে ধৰণৰ 7 into 6 into 5 into 4 into 3 into 2 into 1 plus 5 এই সংখ্যাটো আমি যৌগিক সংখ্যা বুলি প্ৰমাণ কৰিব লাগে একে কথা ইয়াতে দেখিছো 5 কমন আছে 5 কমন লম 7 into 6 into 4 into 3 into 2 এইখিনি বাকি থাকিলে প্ৰথমটোৰ পৰা আৰু দ্বিতীয় টাৰ্মটোৰ পৰা 5 কমন গলে 1 থাকিল 5 into 1009 ইয়াতে দেখিলো আমি দুটা উৎপাদক পাইছো দুয়োটা উৎপাদকৰ এটাও 1 নহয় তাৰ মানে 1ক বাদে আন দুটা উৎপাদক পাইছো যাৰ 1ক বাদে আন দুটা উৎপাদক আছে ইয়াৰ পৰা কি পালো প্ৰদত্ত সংখ্যাটো এটা যৌগিক সংখ্যা 7 6 5 4 3 2 1 plus 5 এটা যৌগিক সংখ্যা 7 নম্বৰ কোৱেশ্চনটো চোৱা 7 নম্বৰ কোৱেশ্চনটোত কৈছে এখন খেলপথাৰৰ বাহিৰত এনেকুৱা এটা বৃত্তাকাৰ পথ আছে এই বৃত্তাকাৰ পথত সানিয়া আৰু ৰবি নামৰ দুইজনে এনেকে ঘূৰিলে সানিয়াই সময় লয় 18 মিনিট আৰু ৰবিয়ে সময় লয় 12 মিনিট বৃত্তাকাৰ পথত একেলগে যদি এনেকে ঘূৰে সানিয়াই এক পাক ঘূৰোতে সময় লয় 18 মিনিট আৰু ৰবিয়ে এক পাক ঘূৰোতে সময় লয় 12 মিনিট এতিয়া যদি দুয়োজনে একে স্থানৰ পৰা একে দিশত গতি কৰে তেতিয়াহলে এনেকে ঘূৰি তেওঁলোকে পুনৰ কিমান সময় পিছত লগ লাগিব হেতু কথা সুধিছে সানিয়া এনেকে এক পাক ঘূৰোতে 18 মিনিট লয় ৰবিয়ে এক পাক ঘূৰোতে সানিয়া যেতিয়া এক পাক ঘূৰিব
ৰবি আহি 12 মিনিটত মানে এনেকুৱা অৱস্থাত পাব সানিয়া আৰু গৈ থাকিব ৰবি আহিব সানিয়া আৰু গৈ থাকিব এটা সময়ত ঘূৰোতে ঘূৰোতে তেওঁলোকে লগ লাগিব কিমান সময়ত লগ লাগিব সেইটো কথা কৈছে তে ইয়াৰ পৰা বুজি পালো সানিয়া আৰু ৰবিয়ে এই তেওঁলোকৰ যিখিনি একপাক ঘূৰোতে সময় এই সময়তকৈ অধিক সময়ত পূৰ্বৰ স্থানত আৰম্ভণি কৰা স্থানত লগ লাগিব এই সময়ৰ ভিতৰত নহয় এই সময়তকৈ বেছি সময় লাগিব তেওঁলোকক একপাক ঘূৰোতে তাৰ মানে এই সংখ্যা দুটাৰ আমি লসাগু ল'ব লাগিব এলচিএম এটা আছে 18 যদি আমি উৎপাদকত ভাঙো 2 into 3 into 3 এইটো 2 into 3 স্কয়াৰ লিখিলো আৰু এটা 12 2 স্কয়াৰ into 3 লসাগু কিমান হ'ব 2 স্কয়াৰ আৰু 2 ইয়াৰে ডাঙৰটো হৈছে 2 স্কয়াৰ 3 স্কয়াৰ আৰু 3 ডাঙৰটো হৈছে 3 স্কয়াৰ এইটো পূৰণ কৰি দিলে আমি পালো 36 তাৰ মানে সানিয়া আৰু ৰবি দুয়ো এনেকে ঘূৰি 36 মিনিট পিছত ইয়াতে আহি পুনৰ আগৰ স্থানত লগ লাগিব এতেকে সোনিয়া আৰু ৰবি 36 মিনিট পিছত পূৰ্বৰ স্থানত লগ লাগিব এইটোৰ নাম্বাৰ 1 টো চাম আমি এইটোত কৈছে এটা সৈনিক দলত যিমান সংখ্যক সৈনিক আছে তেওঁলোকে কি কৰিব 15 জন 20 জন 25 জনকৈ একোটা শাৰীত বহিব পাৰে যদি 15 জনকৈ বহে তাৰ অৰ্থ কি প্ৰত্যেকটো শাৰীতে 15 জন থাকিব যদি 20 জনকৈ বহে তেতিয়াহলে প্ৰত্যেকটো শাৰীতে 20 জনকৈ থাকিব একেদৰে প্ৰত্যেকটো শাৰীতে 25 জনকৈ বহিব পাৰে তেন্তে সৈনিক দলটোত মুঠতে কিমান সৈনিক আছিল আমাক সেইটো উলিয়াব দিছে ইয়াৰ পৰা কি বুজিছো যে ইয়াৰ মুঠ সৈনিকৰ সংখ্যা এই সংখ্যাবোৰতকৈ অধিক হ'ব লাগিব তাৰ মানে ইয়াৰ পৰা আমি এলচিএম ল'ব লাগিব এলচিএম 15 এইটো মৌলিক উৎপাদীকৰণ কৰিলে 3 into 5 20 এইটো 2 স্কয়াৰ into 5 আৰু 25 এইটো 5 স্কয়াৰ লসাগু কিমান হ'ব দেখিছো যে 5 গোটেইকেইটাত কমন আছে তাৰে ভিতৰত লসাগু যেহেতু লম সৰ্বাধিক পাৱাৰ থকাটো চাম এইটো 5 স্কয়াৰ এইটো গ'ল আৰু কি থাকিল 3 এটা আছে আৰু 2 স্কয়াৰ এটা আছে এইখিনি ইনটু কৰি দিলে হ'ল আমাৰ 300 তাৰ মানে সৈনিক দলটোৰ ভিতৰত কিমান জন থাকিব যদি 15 জন 20 জন 25 জনকৈ একোটা শাৰীত বহিব পাৰে তেন্তে মুঠ সৈনিকৰ সংখ্যা 300 এতেকে মুঠ সৈনিকৰ সংখ্যা কিমান জন হ'ব 300 জন নম্বৰত কৈছে দুটা বেল আছে ইয়াৰে এটা বেল 18 সেকেন্ডৰ মূৰে মূৰে ৰিং হয় আৰু এটা বেল 60 সেকেন্ডৰ মূৰে মূৰে ৰিং হয় যদি বেল দুটা একেলগে ৰিং হয় তেতিয়াহলে পৰৱৰ্তী কিমান সময়ৰ মূৰত এই বেল দুটা আৰু একেলগে ৰিং হ'ব এটা 18 সেকেন্ডৰ মূৰে মূৰে বাজিব আৰু এটা 60 সেকেন্ডৰ মূৰে মূৰে বাজিব এই 80 সেকেন্ড আৰু 60 সেকেন্ডৰ মূৰে মূৰে বজোৱাৰ পিছত এওঁলোকে কেতিয়াবা কিছু সময়ৰ পিছত এওঁলোকে এই বেল দুটা একেলগে বাজিব কিমান সময়ৰ মূৰত বেল দুটা বাজিব সেই সময়টো হ'ব ইয়াতকৈ ডাঙৰ তাৰ মানে এই সংখ্যা দুটাৰ আমি লসাগু ল'ব লাগিব লসাগু লোৱাৰ কাৰণে মৌলিক উৎপাদকত ভাঙা এইটো হ'ব 2 into 3 স্কয়াৰ এইটো মৌলিক উৎপাদকত ভাঙিলে 2 দুটা 3 এটা 5 এটা ইয়াৰ পৰা যদি আমি লসাগু লম লসাগু তেতিয়াহলে 2 দেখিছো ইয়াতে 2 স্কয়াৰ এইটো ডাঙৰ আছে 2 স্কয়াৰ এইটো ডাঙৰ আছে 3 স্কয়াৰ এইটো অকলে আছে 5 এইটো ইনটু কৰি দিলে হৈ আছে 180 তাৰ মানে বেল দুটা
80 সেকেন্ড 60 সেকেন্ডৰ মূৰে মূৰে বজা বেল দুটা কিমান সময়ৰ মূৰত একেলগে আৰু বাজিব 180 সেকেন্ড পিছত এতেকে বেল দুটা 180 সেকেন্ড পিছত পুনৰ একেলগে বাজিব Next one, question number 8, number 3. ইয়াত কি কৈছে এটা অনাতাঁৰ কেন্দ্ৰই অসম সংগীতটো বজায় 2 দিনৰ মূৰে মূৰে আন এটা অনাতাঁৰ কেন্দ্ৰই অসম সংগীতটো বজায় একেটা সংগীত বজায় 3 দিনৰ মূৰে মূৰে তেতিয়াহ'লে 30 দিনৰ অন্তত বা 30 দিনত দুয়োটা অনাতাঁৰ কেন্দ্ৰই একেলগে কিমান বাৰ সংগীতটো বজাব কি দিয়া আছে এটা দিয়া আছে আমাক 2 দিন এটা দিয়া আছে 3 দিন এই দুয়োটা কেন্দ্ৰই একেটা সংগীত একেলগে বজাব লাগিলে আমি এই দুটা সংখ্যাৰ লসাগু উলিয়াব লাগিব কি কৈছে প্ৰথম কেন্দ্ৰটোই 2 দিনৰ মূৰে মূৰে সংগীতটো বজায় দ্বিতীয় কেন্দ্ৰটোই 3 দিনৰ মূৰে মূৰে বজায় এতেকে দুয়োটা কেন্দ্ৰই একেলগে বজাবলৈ কিমান দিনৰ মূৰে মূৰে বজাব লসাগু 2 গুণন 3 সমান 6 এতেকে দুয়োটা কেন্দ্ৰই সংগীতটো একেলগে বজাই 6 দিনৰ অন্তত মুঠ সময় 30 দিন এতেকে দুয়োটা কেন্দ্ৰই 30 দিনত সংগীতটো একেলগে বজোৱাৰ সংখ্যা সময় দিয়া আছিলে আমাক 30 দিন একেলগে বজাই 6 দিন এইটো হৰণ কৰি দিলে 30ক 6 ৰে হৰণ কৰি দিলে কিমান বাৰ যাব 5 বাৰ যাব কিমান বাৰ বজায় একেলগে 5 বাৰ বজায় ওকে এইটো 4 নম্বৰত কৈছে 616 জন এটা সৈনিক দল এটা 616 জন আছে এই 616 জন 32 জন যদি ইহঁতৰ বেন পাৰ্টি আছে বেন পাৰ্টিৰ পিছে পিছে শাৰী কৰা হয় মানে 32 জন বেন পাৰ্টিৰ সদস্যৰ লগত 616 জন সৈনিকৰ সদস্যক যদি আমি সমান সংখ্যকভাৱে মিলাই শাৰী পাতাও তেতিয়াহ'লে কিমানটা শাৰীত এওঁলোকক মিলোৱা যাব সেইটো উলিয়াব দিছে সেইটো কাৰণে কি কৰা 616 জন আৰু 32 জনৰ গসাউ উলিওৱা 616 জন আৰু 32 জনৰ গসাউ উলিওৱা 2 ৰে হৰণ যাব 16 2 ৰে 8 2 ৰে 4 2 ৰে 2 এইটো 2 ৰে যাব 2 ৰে 3 0 8 2 ৰে যাব 154 2 ৰে 77 হাতেৰে 11 গসাউ কিমান হ'ব গসাউ সমান 1 2 3 1 2 3 তিনটা 3 আছে আৰু বাকি বেলেগ কিমান হ'ব গসাউ হ'ব 8 তাৰ মানে 616 জন সৈনিকক 32 জন বেন সদস্যৰ লগত আমি সমান সংখ্যক শাৰীত যদি মিলাই লওঁ
তেতিয়াহ'লে কি হ'ব 8টা শাৰীত আমি মিলাব পাৰিম 8টা শাৰীত মেইন পাৰ্টিৰ সদস্য থাকিব 8টা শাৰীত সৈনিকৰ সদস্য থাকিব এতেকে নিৰ্ণয় শাৰীৰ সংখ্যা সমান 8টা এইটোৰ 5 নম্বৰত কি কৈছে হিমাদ্ৰীৰ 625টা ইণ্ডিয়ান পোষ্টেল ষ্টেম্প ভাৰতীয় ডাক টিকট আছে আৰু 325টা ইণ্টাৰনেশ্যনেল পোষ্টেল ষ্টেম্প 325টা আন্তঃৰাষ্ট্ৰীয় ডাক টিকট আছে এই 625টা আৰু 325টা ডাক টিকট হিমাদ্ৰীয়ে কি কৰিব বিচাৰিছে সমান সংখ্যকভাৱে ইয়াক শাৰী পাতি দেখুৱাব বিচাৰিছে 625টা সমানে সমানে ভাগ কৰিব আৰু 325টাকো সমানে সমানে ভাগ কৰিব তেতিয়াহ'লে কিমানটা ভাগত ভগাব পাৰিব তাৰে আটাইতকৈ ডাঙৰ সংখ্যাটো উলিয়াব দিছে কি কৰিম আমি এই দুইটাৰ গসাউ উলিয়াম গসাউ যদি উলিয়াও ইয়াক 5 দি কৰিব পাৰোঁ 25 দি কৰিব পাৰোঁ দুইটাকে 25 দি যাব 5 দি কৰিলে 125 আৰু 5 দি কৰা 25 আৰু 5 দি কৰা 5 এইটো 5 দি কৰা 6 5 সৰি 5 দি কৰা আৰু 5 দি কৰা 13 এতিয়া কি দেখিছো আমি গসাউ উলিয়াব লাগিলে 25 হৈ আছে আমাৰ গসাউ সমান 25 এতেকে নিৰ্ণয় গ্ৰুপৰ সংখ্যা সমান 25 অৰ্থাৎ হিমাদ্ৰীয়ে 625টা আৰু 325টা টিকটক মুঠতে কি কৰিব পাৰিব 25টা গ্ৰুপত হাইয়েষ্ট সংখ্যক 25টা গ্ৰুপত সমানে সমানে ভাগ কৰিব পাৰিব এইটোৰ 6 নম্বৰত কৈছে যে দুডাল ৰছী আছে 64 সেন্টিমিটাৰ আৰু 80 সেন্টিমিটাৰ দীঘল দুডাল ৰছী দিয়া আছে এই দুইডাল ৰছীকে আমি সমান সমান দীঘল জোখত কাটিব লাগিলে কি কৰিম আমি এই দুইটা সংখ্যাৰ গসাউ উলিয়াম 32 2 16 2 8 2 4 2 2 2 40 2 20 10 5 1 2 3 4 1 2 3 4 এইখিনি হৈছে আমাৰ গসাউ সমান 2 4টা আছে 2 4টা মানে কিমান হৈছে 60 আমাক সুধিছিলে যে 64 আৰু 80 সেন্টিমিটাৰক আমি যেতিয়া সমানে সমানে কাটিম তেতিয়াহ'লে সৰ্বাধিক দৈৰ্ঘ্য কিমান হ'ব সৰ্বাধিক দৈৰ্ঘ্য হ'ব 16 সেন্টিমিটাৰ এতেকে নিৰ্ণয় দৈৰ্ঘ্য সমান 16 সেন্টিমিটাৰ question number 9 18 24 আৰু 36 এৰে সম্পূৰ্ণৰূপে হৰণ যোৱা 4 অংকীয় সৰ্বাধিক সংখ্যাটো নিৰ্ণয় কৰা কি কৰিম আমি এতিয়া 18 24 36 এইকেইটাৰে হৰণ যাব লাগিব আৰু সংখ্যাটো ইয়াতকৈ ডাঙৰ হ'ব ৰিজাল্ট ইয়াতকৈ ডাঙৰ হ'ব তাৰ মানে আমি কি ল'ব লাগিব এইকেইটাৰ লসাগু ল'লে চোৱা 2 ৰে হৰণ কৰিলো 9 2 ৰে হৰণ কৰি দিলো 12 2 ৰে হৰণ কৰি দিলো 18 3 ৰে যাব 3 4 6 তে গোটেইকেইটা নাযায় কিন্তু এই দুটা যোৱা হৈ আছে বা এইকেইটা যোৱা হৈ আছে এতিয়া 2 ৰে কৰি দিম এইটো নাযায় এইটো 2 এইটো 3 এগেইন দুটা যোৱা হৈ আছে 3 ৰে 1 এইটো নাযায় এইটো হ'ল 1 লসাগু সমান গোটেইকেইটা পূৰণ কৰিলে 236 236 6 6 36 আৰু 2 72 তাৰ মানে কি হ'ব লাগিব 72 ৰে 18 24 36 ৰে হৰণ যোৱা মানে 72 ৰে হৰণ যাব লাগিব এতিয়া 4 অংক বিশিষ্ট
বৃহত্তম সংখ্যাটো কিমান হ'ব 1 2 3 4 চাৰিটা 9 থাকিব এতিয়া কি হ'ব লাগিব এই 72 ৰে 9909ক আমি ডিভাইড কৰি চাম যদি ডিভাইড যায় তেতিয়া হলে এটো आंसर আৰু যদি ডিভাইড না যায় তেতিয়া হলে ইয়াতকৈ সংখ্যাটো কি হ'ব অলপমান সৰু হ'ব ডাঙৰ হ'ব নোৱাৰে ডাঙৰ হলে কি হ'ব এক ডাঙৰ হোৱাৰ লগে লগে এটো পাঁচটা অংক বিশিষ্ট হৈ যাব নেক্সট আমি এতিয়া এই দুইটা আমি आंसर এটো হয়নে নহয় চাম কেনেকৈ এইটোৰে হৰণ যায় নেকি চাম এতিয়া চোৱা 9999 আমি 72 ৰে হৰণ কৰিম 1 72 এতে 7 2 9 3 3 to 6 21 8 to 3 3 6 9 8 8 to 16 1 756 57 to 3 6 কি লিখিলো 9999 72 ৰে এক্স্যাক্টলি ডিভাইড না যায় ইয়াতে বাকি আছে 63 তাৰ মানে কি হ'ব লাগিব সংখ্যাটো 63 ইয়াতে সৰু হ'ব লাগিব 9999 তকৈ 63 সৰু হ'ব লাগিব এটো হৰণ না যায় ইয়াতকৈ ইয়াতে 63 বাকি থাকে মানে কি 63 কম ইয়াতকৈ হ'ব লাগিব সংখ্যাটো তেতিয়া হৰণ যাব এতেকে নিৰ্ণয় সংখ্যাটো সমান বৃহত্তম 4 অংকীয় সংখ্যাটো আছিল 999 ইয়াক 72 ৰে হৰণ না যায় বাকি থাকে 63 এই বাকিখিনি মাইনাস কৰি দিলে আমি পাম 936 96399 এটো হ'ব आंसर সো 10 নম্বৰ কি কৈছে P আৰু Q উভয়ৰে 1 2 4 5 এটা উৎপাদক তলৰ কোণটো 1 2 4 5 এটা উৎপাদক হ'ব অপচন দিয়া আছে নক্সাৰিটা P plus Q P minus Q P into Q P divided by Q এটো কাৰণে এই সংখ্যাটো উৎপাদকটো কিমান আমাৰ ডাঙৰ কথা নহয় উৎপাদকটো যেনক যেনে ধৰা এটা एग्जांपल কৰি চাও আমি এটা ললো 15 এটা ললো 25 এই দুয়োটাৰে এটা উৎপাদক হৈছে 5 ওকে এটা উৎপাদক 5 তেন্তে এতিয়া চাও P plus Q চাম আমি এইটো হৈছে 40 সো 5 to 40 ৰ এটা উৎপাদক 5 এদি 40 হৰণ যায় তার মানে P plus Q হবো P minus Q 15 minus 25 এইটো মাইনাস কৰি দিলু 10 হল minus 10 10 ওপর 5 এর ডিভাইড যাব P into Q 15 into 25 15 into এইটো ইনটু কৰিলে 375 এইটো 375 হোক 5 এর হৰণ যাব তার মানে 5 এটা ইয়াৰ উৎপাদক কিন্তু 15 by 25 এটো যদি করো আমি 5 এ দি যাব 5 5 এ দি যাব 3 কিমান পালো 3 by 5 3 by 5 হত 5 এটা উৎপাদক নহয় আৰু কি পালো এইকেইটা উৎপাদক হয় এটো ধয় 5 এটা উৎপাদক এটো ধয় 5 এটা উৎপাদক ইয়াতো 5 এটা উৎপাদক হয় কিন্তু ইয়া এই সংখ্যাটো 5 এ দি এইটো সংখ্যা এই সংখ্যাটো 5 এর হরণ না যায় গতিকে আমি কি পালো এতিয়া চাও P plus Q এটা উৎপাদক হয় P minus Q হয় P into Q হয় এইটো নহয় তেতিয়ালে আমাৰ শুদ্ধ উত্তৰটো কোনটো হৈছে শুদ্ধ উত্তৰটো হৈছে 1 2 3 1 2 3 এইটো হৈ আছে আমাৰ শুদ্ধ উত্তৰ কি হৈছে কেৱল 1 2 আৰু 3 ওকে এতিয়া চোৱা 11 নম্বৰ কোৱেশ্চনটো তলত কৈছে আমাক এনেকে টেবুল এখন দিয়া আছে তালিকা এখন দিয়া আছে তালিকাখনত আমি প্ৰথম স্তম্ভ দ্বিতীয় স্তম্ভ মিলাব লাগে প্ৰথম স্তম্ভত কৈছে মৌলিক বা যৌগিক নোহোৱা সংখ্যাটো কোনটো সংখ্যা মৌলিক বা যৌগিক নহয় ইয়াতে দিয়া আছে মাত্ৰ যুগ্ম মৌলিক সংখ্যা যুগ্ম হ'ব লাগিব মৌলিক হ'ব লাগিব
তেনেকুৱা সংখ্যা হৈছে ইয়াতে দিয়া আছে আমি পিছত চিনাক্ত কৰি আছো 12 15 21 ৰ গসাগু ইয়াতে দিয়া আছে 2 আৰু 9 ৰ লসাগু ইয়াতে দিয়া আছে P Q R S আমাক নাম দিয়া আছে উক্তি কেইটাৰ এই উক্তি চাৰিটাৰ P Q R S নাম দিয়া আছে এতিয়া তলত আমাক চাৰিটা অপচন দিয়া আছে A B C D এই অপচন চাৰিটাৰ ভিতৰত আমি শুদ্ধটো চিনাক্ত কৰিব লাগে এতিয়া চাও কি কৈছে মৌলিক বা যৌগিক নোহোৱা কোনটো সংখ্যা মৌলিক বা যৌগিক নহয় এইটো 4 নম্বৰটো 4 নম্বৰটো আমাৰ এটো মৌলিক বা যৌগিক নহয় কোনটো নহয় 1 সংখ্যাটো নহয় মাত্ৰ যুগ্ম মৌলিক সংখ্যা এনেকুৱা কোনটো সংখ্যা আছে যেটো যুগ্মও হয় মৌলিকও হয় এটো 2 হয় তাৰমানে 3 নম্বৰৰ লগত মিলি আছে 12 15 21 ইয়াৰ গসাগু তাৰমানে কোনটো ইয়াতে থকা কোনটো সংখ্যাৰ এই তিনিওটাকে হৰণ যাব এই 3 ৰে হৰণ যাব 2 আৰু 9 ৰ লসাগু দুয়োটা হৈছে পৰস্পৰ মৌলিক ইয়াৰ লসাগু হ'ব এই দুটা পূৰণ কৰি দিলে 18 তাৰ মানে আমি কি পাইছো এইটো p ৰ লগত মিলিছে এইটো q ৰ লগত মিলিছে এইটো r ৰ লগত মিলিছে এইটো s ৰ লগত মিলিছে এতিয়া হলে সম p ৰ লগত কোনটো মিলিছে 4 মিলিছে p ৰ লগত 4 q ৰ লগত 3 q ৰ লগত 3 q ৰ লগত 3 r ৰ লগত 2 r ৰ লগত 2 আৰু s ৰ লগত 1 s ৰ লগত 1 তাৰ মানে আমাৰ শুদ্ধ উত্তৰটো হৈছে এইটো a নম্বৰ এতিয়া 12 নম্বৰ প্ৰশ্নটো তলত দুটা আমাক উক্তি দিয়া আছে উক্তি দুটাৰ কোনটো সঁচা বা কোনটো মিছা চাব লাগে তো প্ৰথম উক্তিটো কৈছে p দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ গসাগু 1 দ্বিতীয় উক্তিটো q দুটা সহমৌলিক সংখ্যাৰ গসাগু 1 ক্ৰমিক স্বাভাৱিক সংখ্যা মানে কেনেকুৱা যিকোনো এটা সংখ্যা লও তাৰ পিছৰটোলে দুটা সহমৌলিক মানে কাক কৈছে সহমৌলিক মানে যি সংখ্যা উমৈহতীয়া উৎপাদক নাথাকে উমৈহতীয়া উৎপাদক নাথাকে মানে গসাগু 1 এতিয়া চাম প্ৰথমটো দুটা ক্ৰমিক স্বাভাৱিক সংখ্যা যিকোনো দুটা লও এটা 3 লও এটা 4 লও ইয়াৰ মাজত খালি মাত্ৰ একেৰে হৰণ যাব অকল একেৰে হৰণ যাব তাৰ মানে কি হৈছে ইয়াৰ গসাগু 1 এইটো শুদ্ধ দুটা সহমৌলিক ইয়াৰ গসাগু 1 এইটো শুদ্ধ তাৰ মানে কি ক'লো দুয়োটা শুদ্ধ p আৰু q দুয়োটা সঁচা 13 নম্বৰ প্ৰশ্নটো চোৱা দুটা ধনাত্মক অখণ্ড সংখ্যা p আৰু q কেনেদৰে প্ৰকাশ কৰিব পাৰি কেনেধৰণে p a b স্কয়াৰ আৰু q a স্কয়াৰ b যত a আৰু b দুটা মৌলিক সংখ্যা তেন্তে p আৰু q ৰ লসাগু ইয়াতে আমাক অপচন চাৰিটা দিয়া আছে আমাৰ সংখ্যা দুটা আছে a b স্কয়াৰ আৰু a স্কয়াৰ b লসাগু হলে কি হ'ব হাইয়েস্ট পাৱাৰ কেইটা পূৰণ কৰিম a স্কয়াৰ হাইয়েস্ট পাৱাৰ আৰু b স্কয়াৰ হাইয়েস্ট পাৱাৰ তাৰ মানে লসাগু হ'ব a স্কয়াৰ b স্কয়াৰ ওকে কিন্তু যদি এইটো আমাক লসাগু উলিয়াব দিলে কি হ'ব লোৱেষ্ট পাৱাৰ কিমান আছে a স্কয়াৰ a আছে b স্কয়াৰ b আছে এইটো হ'ব গসাগু এইটো হৈ আছে আৰু লসাগু হৈছে a স্কয়াৰ b স্কয়াৰ এতিয়া সব 14 নম্বৰ আমাক চাৰিটা সংখ্যা দিয়া আছে p 119 q 462 r 105 s 2310 এই সংখ্যা চাৰিটাৰ কিমানটা মৌলিক উৎপাদক আছে মৌলিক উৎপাদকৰ সংখ্যাৰ ঊৰ্ধ্বক্ৰমটো আমাৰ ইয়াতে দিয়া আছে এই ঊৰ্ধ্বক্ৰমটো বাছি উলিয়াব লাগে তাৰ মানে ইয়াতে কিমানটা মৌলিক উৎপাদক আছে আমি এই মৌলিক উৎপাদকবোৰ উলিয়াব লাগিব সেইটো কাৰণে কি কৰো আমি প্ৰথমতে মৌলিক উৎপাদকবোৰ উলিয়াই চাম 119 ইয়াক 7 দি হৰণ কৰি দিও 7 দি হৰণ কৰি দিলে 17 বাৰ 462 2 ৰে কৰিলো 231 3 ৰে কৰিলো 77 7 দি কৰি দিলো 11 নেক্সট আছে 105 3 ৰে কৰিলো 35 5 দি কৰিলো 7 নেক্সট আছে 2310 2 ৰে কৰিলো 1155 3 ৰে যাব 385 5 দি কৰিলো 77 7 দি কৰিলো 11 তেতিয়া হলে সোৱা এতিয়া আমি কি পালো p কিমানটা উৎপাদক পাইছো p পাইছো আমি উৎপাদক
7 আৰু 17 তাৰ মানে ইয়াতে উৎপাদক পাইছো আমি দুটা কিউট কিমানটা পালো 1 2 3 4 কিউট পাইছো 4টা আৰত কিমানটা পালো 105 ইয়াতে পাইছো 3টা আৰু এছত পালো 1 2 3 4 5 ইয়াতে পাইছো 5টা ওকে ঊৰ্ধ্বক্ৰম মানে সৰুৰ পৰা ডাঙৰলৈকে কম সংখ্যক উৎপাদক ক'ত আছে পিত আছে দুটা এটো প্ৰথম হ'ব তাৰ পিছত আৰত আছে 3টা এটো দ্বিতীয় হ'ব তাৰ পিছত কিউত আছে 4টা তাৰ মানে পি আৰ কিউ আৰু এস ক'ত আছে পি আৰ কিউ এস এইটো পি নম্বৰত মিলি আছে আমাৰ ওকে এটো হ'ব কাৰেক্ট এটা সব 15 নম্বৰটো ইয়াত দিয়া আছে এটা উক্তি এ 3 আৰু 10 সহমৌলিক সংখ্যা আৰু এটা যুক্তি দিয়া আছে আমাক যুক্তি আৰ এ আৰু বি সহমৌলিক সংখ্যা হয় যদি 1ক বাদে সিহঁতৰ কোনো উমৈহতীয়া উৎপাদক নাথাকে আৰু আমাক 4টা অপচন দিয়া আছে এ আৰু আৰ দুয়োটা শুদ্ধ আৰু যুক্তি আৰ হৈছে উক্তি এৰ শুদ্ধ ব্যাখ্যা অপচন বি এ আৰু আৰ দুয়োটা শুদ্ধ কিন্তু যুক্তি আৰ উক্তি এর শুদ্ধ ব্যাখ্যা নহয় সি উক্তি এ শুদ্ধ কিন্তু যুক্তি আর শুদ্ধ নহয় আৰু ডি দিয়া আছে উক্তি এ শুদ্ধ নহয় কিন্তু যুক্তি আর শুদ্ধ এতিয়া চাও উক্তি এত কৈছে 3 আৰু 10 সহমৌলিক সংখ্যা সহমৌলিক কাক কয় যিবোৰ সংখ্যাৰ 1ক বাদে কোনো সাধাৰণ উৎপাদক নাই এটো মৌলিক সংখ্যা ইয়াৰ উৎপাদক মাত্ৰ 1 আৰু 3 এটো যদিও বা যৌগিক ইয়াতে 3 উৎপাদক নহয় মাত্ৰ 1 হে ইয়াত উৎপাদক আছে তাৰ মানে এটো শুদ্ধ কি পালো উক্তি এ এটো শুদ্ধ আৰু কি দিছে যুক্তি আৰত কৈছে এ আৰু বি সহমৌলিক সংখ্যা হয় আৰু কি কৈছে লগতে ইহতৰ 1ক বাদে বেলেগ কোনো উমৈহতীয়া উৎপাদক নাই তে এটো হৈছে সহমৌলিকৰ সংজ্ঞাটো দিয়া আছে তাৰ মানে এইটো শুদ্ধ আৰু এইটোৱে এই যুক্তি যেটো দিয়া আছে হেতু কথা ইয়াতে মানি চলি আছে তাৰ মানে ইয়াক ব্যাখ্যা কৰিছে তাৰ মানে আমাৰ উত্তৰটো হৈছে এ কি কৈছে এ আৰু আৰ দুয়োটা শুদ্ধ আৰু যুক্তি আৰ উক্তি এর শুদ্ধ ব্যাখ্যা কারেক্ট এক্সপ্লেনেশন 16 নম্বৰটো চোৱা আমাক এটা উৎপাদক বৃক্ষ দিয়া আছে এই উৎপাদক বৃক্ষটো লক্ষ্য কৰি আমি ইয়াতে মান কেইটা মান দিয়া দিছে এই आंसर কেইটা কৰিব লাগে উৎপাদক বৃক্ষটো কি দিয়া আছে x দিয়া আছে x ৰ দুটা উৎপাদক দিয়া আছে এটা 3 আৰু এটা 1275 আকৌ 1275 ৰ দুটা উৎপাদক দিয়া আছে 3 আৰু 425 425 ৰ উৎপাদক দুটা আছে y আৰু 85 85 ৰ উৎপাদক দিয়া আছে 5 আৰু z তাৰ মানে আমি কি উলিয়াব লাগে x উলিয়াব লাগিব y উলিয়াব লাগিব z উলিয়াব লাগিব প্ৰশ্ন কিটা কি কৈছে x ৰ মান উলিওৱা অপচন দিয়া আছে 4টা y ৰ মান উলিওৱা z ৰ মান উলিওৱা আৰু x + y + z ৰ মান উলিওৱা এতিয়া x ৰ মান কেনেকৈ ওলাব x ৰ মান ওলাব এই দুইটা ইনটু কৰি দিয়া 3 আৰু 1275 এই দুইটা ইনটু কৰি দিলে হ'ব 3 into 1275 এইটো হ'ব 3825 নেক্সট y মান উলিওৱা y মানৰ কাৰণে কি কৰিম 425 ৰ উৎপাদক হৈছে y আৰু 85 তে কি হ'ব লাগিছিল y into 85 কৰি দিলে 425 হ'ব তাৰ মানে 425 ক 85 এৰে হৰণ কৰি দিয়া এই দুইটা যদি আমি হৰণ কৰি দিম এই দুইটা হৰণ কৰি দিলে আমাৰ आंसरটো হ'ব 5 নেক্সট লাগে আমাক z ৰ মান z 85 আৰু 5 এৰে ডিভাইড কৰিব লাগিব কাৰণ এই দুইটা ইনটু কৰি দিলে হ'ব 85 তো 85 ক যদি 5 এৰে হৰণ কৰি দিম তেতিয়া হলে z ৰ মান ওলাব 17 নেক্সট কি কৈছে x + y + z এই তিনিওটা মান প্লাস কৰি দিয়া প্লাস কৰি দিলে ইয়াতে লাষ্টত আছে 5 + 5 10 10 + 7 17 এককত 7 টকা মাত্ৰ এটাই আছে অতি সহজ ওকে
ছাত্ৰ ছাত্ৰীসকল, আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো চাই ভাল পাইছা। যদি ভাল পাইছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লগতে নটিফিকেশ্যনৰ বেল বুটামটো টিপি দিবা আৰু লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। এতিয়া আমি এক্সাৰচাইজ 1.1ৰ অন্তিম কুৱেশ্যন 17 নম্বৰটো চাওঁ। ইয়াত দিয়া আছে এটা স্বেচ্ছাসেৱী সংগঠন NGO-য়ে আন্তঃস্কুল ছেমিনাৰ পাতিছে আৰু য'ত ভিন্ন বিষয়ৰ অংশগ্ৰহণকাৰীবিলাক হ'ব অকল শিক্ষাবিদ। য'ত অংশগ্ৰহণকাৰীৰ সংখ্যা হৈছে ছায়েন্সত আছে 60 জন, ইংলিছত আছে 84 জন আৰু মেথছত আছে 108 জন। এতিয়া ইয়াৰে প্ৰথম প্ৰশ্নটো হৈছে যদি এই 60, 84 আৰু 108 ইমান সংখ্যক অংশগ্ৰহণকাৰীক আমি একোটা ৰুমত সমান সমান সংখ্যক আৰু প্ৰতিটো ৰুমতে যদি মাত্ৰ এটা বিষয়ৰহে অংশগ্ৰহণ কৰি থাকে তেতিয়াহ'লে আমি একোটা ৰুমত কিমানজনকৈ বহুৱাব পাৰিম। তাৰ বাবে কি কৰিব লাগিব, আমি এই সংখ্যাবোৰৰ গসাউ উলিয়াব। আমাক দিয়া আছিলে ছায়েন্সত 60 জন, ইংলিছত 84 জন আৰু মেথছত 108 জন। এই সংখ্যাবোৰৰ গসাউ উলিয়াম। 2 ৰে হৰণ কৰা 30, 2 ৰে 15, 3 ৰে 5, 84 2 ৰে পৰা 42, 2 ৰে পৰা 21, 3 ৰে পৰা 7, 102 ৰে পৰা 54, 2 ৰে 27, 2 3 9 3 3 গসাউ আমি চাম কমন কিমান কিমান আছে। 2 2 দুটা আছে, 3 এটা আছে, 2 2 3 এইখিনি আমি সাধাৰণ উৎপাদক কমন ফেক্টৰ পাই আছো। 2 × 2 × 3 12। একোটা কথাত আমি কিমানজনকৈ বহুৱাব পাৰিম, এতেকে প্ৰতিটো কথাত বহুৱাব পৰা অংশগ্ৰহণকাৰীৰ সৰ্বাধিক সংখ্যা সমান কিমানজন, 12 জন। এতিয়া 2 নম্বৰত কৈছে এই 12 জনকৈ যদি আমি বহুৱাওঁ তেতিয়াহ'লে কথাৰ সংখ্যা কিমানটা লাগিব আমাক, অন্তত কিমানটা কথা আমাক লাগিব সমান সংখ্যক বহুৱাবলৈ হ'লে। তেতিয়াহ'লে চাওক মুঠ অংশগ্ৰহণকাৰী কিমান আছিলে, +, 84 + 108 মুঠ অংশগ্ৰহণকাৰী 252। একোটা ৰুমত আমি কিমানজনকৈ বহুৱাম, প্ৰতিটো কথাৰ অংশগ্ৰহণকাৰী 12 জন। এতেকে নিৰ্ণয় কথাৰ সংখ্যা যদি 12 জনকৈ 252 জনক আমি ৰুম দিওঁ তেতিয়াহ'লে কথাৰ সংখ্যা হ'ব, এইটো কাটাকাটি কৰিলে পাম আমি 21। 3 নম্বৰত আমাক কৈছে এই সংখ্যাকেইটা 60, 84 আৰু 108ৰ কি উলিয়াব লাগে, আমাক লসাগু লাগে। লসাগু সমান, এতিয়া ইয়াতে চাওঁ দুটা 2 এটা 3 আমাৰ কমন আছিলে, দুটা 2 আৰু এটা 3 কমন আছিলে,
বাকি অতিরিক্ত উৎপাদক কি থাকিলে প্রথমটোত আছে 5 সেকেন্ডটোত আছে 7 আৰু পিছৰটোত আছে দুটা 3 এইটো ইনটু কৰি দিম ইনটু কৰি দিলে 3780 আৰু 4 নম্বৰ কুৱেশ্যনটোত কৈছে আমাক গসাউ আৰু লসাগুৰ পূৰণফল গসাউ পূৰণ লসাগু এইকেইটা পূৰণ কৰিব দিছে গসাউ কিমান পাইছিলো আমি 12 লসাগু কিমান পাই 3780 এই দুইটা পূৰণ কৰি দিলে পাম আমি 45360 পইণ্টটো আলোচনা কৰিম ইয়াৰে ফাৰ্ষ্ট কুৱেশ্যনটো কৈছে প্ৰমাণ কৰা যে √5 এটা অপৰিমেয় সংখ্যা অপৰিমেয় সংখ্যা কাক কয় যিবোৰ সংখ্যাক p বাই q আকাৰত প্ৰকাশ কৰিব নোৱাৰো এনেবোৰ সংখ্যাক আমি অপৰিমেয় সংখ্যা বুলি কওঁ যেহেতু p বাই q আকাৰত প্ৰকাশ কৰিব নোৱাৰি গতিকে √5 সংখ্যাটো আমি পনে পনে অপৰিমেয় বুলি প্ৰমাণ কৰিব নোৱাৰো সেইটো কাৰণে কি কৰিম আমি এটা বিকল্প উপায় অৱলম্বন কৰিম বিকল্প পন্থাটো চোৱা এনে ধৰণৰ আমি দেখাব লাগে √5 এটা অপৰিমেয় কিন্তু আমি আৰম্ভণিত কৰিম এটো পৰিমেয় বুলি আমি ধাৰণা কৰি লম যদি সম্ভৱ ধৰা হল √5 এটা পৰিমেয় সংখ্যা যদি পৰিমেয় সংখ্যা হয় তেতিয়াহলে √5ক আমি এনেকুৱা আকাৰত লিখিব পাৰিম p বাই q আকাৰত প্ৰকাশ কৰিব পাৰিম কিন্তু কি হ'ব লাগিব p আৰু q আমি ইয়াৰ আৰু লঘিষ্ঠ আকাৰত নিব নোৱাৰো অৰ্থাৎ 1ক বাদে p আৰু q কোনো উমৈহতীয়া উৎপাদক নাথাকে 1ক বাদে কোনো অন্য উমৈহতীয়া উৎপাদক নাথাকিলে কি বুলি কয় সহমৌলিক বুলি কয় যাতে p আৰু q সহমৌলিক এতিয়া ইয়াক আমি উভয় পক্ষকে বৰ্গ কৰি দিম √5 স্কয়াৰ ইকুৱেল টু p বাই q স্কয়াৰ ইয়াক বৰ্গ কৰি দিলে পাই আছো 5 সোঁফালে হৈ আছে p স্কয়াৰ বাই q স্কয়াৰ দুয়োটাকে আমি বজ্ৰ পূৰণ কৰি দিম পালো p স্কয়াৰ ইকুৱেল টু 5q স্কয়াৰ দেখা গৈছে সোঁফালৰ ৰাশিটোত 5 এটা উৎপাদক সোঁফালৰ ৰাশিটোত যেহেতু 5 এটা উৎপাদক তাৰ মানে আমি কি পাম বাওঁফাল p স্কয়াৰৰ 5 এটা উৎপাদক হ'ব p স্কয়াৰৰ 5 এটা উৎপাদক বা 5 p স্কয়াৰৰ এটা উৎপাদক p স্কয়াৰৰ এটা উৎপাদক 5 যে p স্কয়াৰৰ এটা উৎপাদক যদি 5 হয় তেন্তে p ৰ এটা উৎপাদক 5 হ'ব p ৰ যদি এটা উৎপাদক 5 হয় তেতিয়াহলে ইয়াক আমি এনে ধৰণে লিখিব পাৰো p = 5 ধৰি ললো m 5 ৰ লগত কিবা এটা ইনটু কৰা থাকিব কি হ'ব লাগিব m টো যত m অখণ্ড হ'ব লাগিব অখণ্ড সংখ্যা এতিয়া এই ৰাশিটোক উভয় পক্ষকে বৰ্গ কৰি দিলে এইটো হ'ল p স্কয়াৰ 5 m স্কয়াৰ কৰি দিলে এইটো 25 m স্কয়াৰ এতিয়া এই দুটা যদি চাম আমি p স্কয়াৰ = 5q স্কয়াৰ 1 নম্বৰত আছে 2 নম্বৰত আছে p স্কয়াৰ = 25 m স্কয়াৰ বাওঁফাল দুটা দেখিছো সমান সমান তাৰ মানে আমি কি পালো 1 টোৰ পৰা দেখা গ'ল সোঁফাল দুটা সমান সমান হ'ব 5q স্কয়াৰ = 25 m স্কয়াৰ এতিয়া দুইফালে যদি আমি 5 এৰে হৰণ কৰি দিওঁ তেতিয়া হলে পাম 5 কেনসেল যাব বাওঁফালে 5 কেনসেল গৈ থাকিব q স্কয়াৰ সমান সোঁফালে 5 কেনসেল গৈ থাকিব 5m স্কয়াৰ ইয়াতে কি পালো q স্কয়াৰৰ এটা উৎপাদক 5 এতেকে সো q স্কয়াৰ = 5m স্কয়াৰ যেহেতু সোঁফালে 5 এটা ইনটু হৈ আছে তাৰ মানে কি পালো q স্কয়াৰৰ এটা উৎপাদক 5 এতেকে q স্কয়াৰৰ এটা উৎপাদক 5 যেহেতু q স্কয়াৰৰ উৎপাদক 5 হয় গতিকে কি হ'ব q ৰ উৎপাদক 5 হ'ব q ৰ এটা উৎপাদক 5 এতিয়া চোৱা দেখিছো এইটো q ৰ এটা উৎপাদক 5 আৰু ইয়াতে দেখিছো p ৰ এটা উৎপাদক 5 তাৰ মানে কি পালো p আৰু q উভয়ৰে এটা উৎপাদক 5 এতেকে p আৰু q উভয়ৰে
এটা উৎপাদক 5 কিন্তু আমি কি পাইছিলো পি আৰু কিউ সহমৌলিক সহমৌলিক মানে 1ক বাদে ইহঁতৰ কোনো উমৈহতীয়া উৎপাদক নাই আৰু ইয়াতে পালো পি আৰু কিউ এটা উৎপাদক 5 তাৰমানে আমাৰ এই কথা দুটা মিলা নাই এই কথাটো কি কৰিছে পি কিউ যে সহমৌলিক আমি ধৰি লৈছিলো সেই ধৰি লোৱা ধাৰণাটো বিৰোধিতা কৰিছে যিয়ে পি আৰু কিউ সহমৌলিক কথাটোৰ বিৰোধিতা কৰিছে আৰু এই বিৰোধিতাটো কি কাৰণ পি আৰু কিউ সহমৌলিকটো ক'ৰ পৰা পাইছিলো আমি √5 এটা পৰিমেয় সংখ্যা বুলি ধৰি লৈছিলো এই বিৰোধিতাৰ কাৰণ হ'ল √5 এটা পৰিমেয় সংখ্যা বুলি ধৰি লোৱা ভুল ধাৰণাটো এতেকে আমি এটা সিদ্ধান্তত উপনীত হলো সেই সিদ্ধান্তটো কি √5 এটা অপৰিমেয় সংখ্যা কোৱেশ্যনটোত কৈছে প্ৰমাণ কৰা যে 3 + 2 √5 এটা অপৰিমেয় সংখ্যা আমি কোনো অপৰিমেয় সংখ্যা প্ৰত্যক্ষভাৱে পোনে পোনে ইয়াক প্ৰমাণ কৰিব নোৱাৰো গতিকে এই সংখ্যাটোক আমি কি কৰিম পৰিমেয় সংখ্যা বুলি ধৰি লৈ আৰম্ভ কৰিম যদি সম্ভৱ ধৰা হ'ল 3 + 2 √5 এটা পৰিমেয় সংখ্যা তেন্তে দুটা আমি সহমৌলিক পাম সহমৌলিক দুটা যিকোনো চিহ্নৰে লিখিব পাৰো এ বি বা পি কিউ তেন্তে এ আৰু বি দুটা সহমৌলিক সংখ্যা পোৱা যাব যাতে 3 + 2 √5 = a/b সহমৌলিক মানে কি 1ক বাদে a আৰু b কোনো উমৈহতীয়া উৎপাদক নাথাকিব ইমপ্লাই যেটো অলপ আমি সিম্পলিফাই কৰি লম 2 √5 = a/b ইফালে +3 আছিলে ইফালে আনিলো -3 √5 = a - 3b এটো লসাগু ললো b লসাগু a - 3b / 2b 2 সোফালে হতে তলত আহিছে এতিয়া চাও আমি জানো a আৰু b সহমৌলিক মানে অখণ্ড সংখ্যা যেহেতু a আৰু b অখণ্ড সংখ্যা সো অখণ্ড সংখ্যাৰ লগত অখণ্ড সংখ্যাৰ পূৰণ বা অখণ্ড সংখ্যা বিয়োগ এইখিনি হ'ব অখণ্ড সংখ্যা এইটো হ'ব অখণ্ড সংখ্যা তাৰ মানে এই অংশখিনি হ'ব আমাৰ অখণ্ড সংখ্যা হৰণ অখণ্ড সংখ্যা মানে এইটো হ'ব পৰিমেয় সংখ্যা এতেকে a - 3b / 2b এটা পৰিমেয় সংখ্যা a - 3b / 2b এইটো যদি পৰিমেয় সংখ্যা হয় ই √5 ৰ সমান তাৰ মানে কি হ'ব √5 এটা পৰিমেয় সংখ্যা হ'ব গতিকে √5 এটা পৰিমেয় সংখ্যা হ'ব ই তাৰ কথা কৈছো এইটো যে পৰিমেয় হ'ল তাৰ কাৰণে √5 পৰিমেয় হ'ল এই কথাটোৰ কথা কোৱা হৈছে কিন্তু ই
√5 যে অপরিমেয় এই সত্যটোৰ বিৰোধিতা কৰিছে ইয়াৰ কাৰণ হ'ল কি কাৰণে আমি এই √5 এই যিটো অপৰিমেয় যিটো ফেক্ট সত্য কথা এইটোৰ বিৰোধিতা কৰিলে কিহৰ কাৰণে আমি আৰম্ভণিত ধৰি লৈছিলোঁ এইটো এটা পৰিমেয় সংখ্যা বুলি ইয়াৰ কাৰণ হ'ল 3 + 2√5 পৰিমেয় বুলি ধৰা ভুল ধাৰণা আমাৰ এই ধাৰণাটো ভুল হৈছিল এতেকে 3 + 2√5 এটা অপৰিমেয় সংখ্যা হ'ব অপৰিমেয় সংখ্যা ওকে এতিয়া চোৱা কুৱেশ্যন নম্বৰ 3 তলত দিয়া সংখ্যাবোৰ অপৰিমেয় বুলি প্ৰমাণ কৰা তাৰে নাম্বাৰ 1 টো দিয়া আছে 1/√2 1/√2 আমি অপৰিমেয় বুলি প্ৰমাণ কৰিব লাগে একে ধৰণে আৰম্ভ কৰিম যদি সম্ভৱ ধৰা হ'ল 1/√2 এটা পৰিমেয় সংখ্যা পৰিমেয় সংখ্যা হলে কি হ'ব আমি দুটা সহমৌলিক পাম তেন্তে a আৰু b দুটা সহমৌলিক যাৰ কোনো উমৈহতীয়া উৎপাদক নাথাকে 1ৰ বাহিৰে সহমৌলিক সংখ্যা পোৱা যাব যাতে 1/√2 is equal to a/b implies √2 is equal to b/a যেহেতু a আৰু b অখণ্ড সংখ্যা এতেকে b/a এটা পৰিমেয় সংখ্যা গতিকে √2 এটা পৰিমেয় সংখ্যা হ'ব কিন্তু আমি জানো √2 এটা অপৰিমেয় কিন্তু ই √2 যে অপৰিমেয় এই সত্যটোৰ বিৰোধিতা কৰিছে আৰু এই বিৰোধিতাৰ কাৰণ হ'ল কি কাৰণ আমি 1/√2 এটা পৰিমেয় সংখ্যা বুলি ভুল ধৰণে ধৰি লৈছিলোঁ 1/√2 পৰিমেয় বুলি ধৰা ভুল ধাৰণাটো যদি 1/√2 পৰিমেয় বুলি ধৰাটো ভুল তেন্তে কি হ'ব 1/√2 এটা অপৰিমেয় সংখ্যা হ'ব ছাত্ৰ-ছাত্ৰীসকল আমাক যদি অপৰিমেয় সংখ্যা বুলি প্ৰমাণ কৰিব দিয়ে আৰু সংখ্যাবোৰ এনেকুৱা আকাৰত থাকে তেন্তে চাওঁ এনে ধৰণৰ যিকোনো সংখ্যা অপৰিমেয় বুলি প্ৰমাণ কৰিলে আমাৰ লিখাখিনি এই একেটা ষ্টাইলৰে হ'ব গতিকে এটা সব 2 নম্বৰত আমি একে ধৰণে চাইছোঁ দিয়া আছে আমাক প্ৰমাণ কৰা যে 7√5 এটা অপৰিমেয় সংখ্যা গতিকে এইটোক আমি পৰিমেয় বুলি ধাৰণা কৰি ল'লোঁ
এইটো যদি পৰিমেয় হয় তেতিয়াহ'লে 7√5 মানে আমি a/b আকাৰত লিখিব পাৰিম। এই কথাটো সদায় কাষত থাকিব। ইয়াৰ আগৰ মেথটোত এইটো লিখা হোৱা নাই, তোমালোকে এইটো শুদ্ধ কৰি লৈ ল'বা। 7√5 ইজিকেল টু a/b, তেতিয়াহ'লে √5 ইজ ইকুৱেল টু a/7b এইটো হ'ব। বাকীখিনি চোৱা, a আৰু b অখণ্ড সংখ্যা, a আৰু b অখণ্ড সংখ্যা হ'লে সোঁফালে যিটো আছে সোঁফালৰ ৰাশিটো যিয়ে নাথাকক সোঁফালৰ ৰাশিটো এটা কি হ'ব পৰিমেয় সংখ্যা হ'ব। a/7b এটা পৰিমেয় সংখ্যা হ'ব। আৰু তেনেস্থলত কি হ'ব বাওঁফালে যিটো সংখ্যা থাকিব সেই সংখ্যাটো মানে ইয়াতে আছে √5 এটা পৰিমেয় সংখ্যা হ'ব। এই সংখ্যাটো একে আহিব, কিন্তু ই √5 যে অপৰিমেয় এই সত্যটোৰ বিৰোধিতা কৰিছে। আৰু এই বিৰোধিতাৰ কাৰণ হ'ল কি কাৰণ? আমি আৰম্ভ কৰিছিলোঁ 7√5 এটা পৰিমেয় সংখ্যা বুলি, সেইটো আমাৰ ভুল হৈছে। তাৰ মানে কি হ'ব 7√5 এটা অপৰিমেয় সংখ্যা হ'ব। একেধৰণে আমি ইয়াৰে 3 নম্বৰটো চাওঁ। আমাক দিয়া আছিলে 6 + √2 এই সংখ্যাটো আমি অপৰিমেয় বুলি প্ৰমাণ কৰিব লাগে। এইটোৰ কাৰণে কি চাওঁ, ধৰি লওঁ 6 + √2 পৰিমেয় সংখ্যা হয়, তেন্তে বাকীখিনি একে হ'ব। a আৰু b, ইয়াতে আমি p আৰু q লিখিব পাৰোঁ, দুটা সহমৌলিক সংখ্যা পোৱা যাব, যাতে আমি যিটো সংখ্যা দিয়া আছিলে আমাক সেইটো সংখ্যা লিখা ইয়াতে 6 + √2 ইজ ইকুৱেল টু a/b হ'ব। বাকী খালি অকণমান সাল সলনি কৰি যোৱা একেধৰণে √2 ইজ ইকুৱেল টু a/b - 6। a আৰু b অখণ্ড সংখ্যা, সহমৌলিক মানে অখণ্ড সংখ্যা হ'ব, তেন্তে a/b - 6 সোঁফালৰ ৰাশিটো এটা পৰিমেয় সংখ্যা হ'ব। আৰু ইয়াৰ ফলস্বৰূপে বাওঁফালৰ সংখ্যাটো এটা পৰিমেয় সংখ্যা হ'ব, যিহেতু দুয়োটা ৰাশি সমান। কিন্তু আমি কি পালোঁ, বাওঁফালে √2 পাইছিলোঁ। আমি জানো √2 এটা অপৰিমেয় সংখ্যা, এই সত্যটোক বিৰোধিতা কৰিছে ইয়াতে। আৰু এই বিৰোধিতাটোৰ কি কাৰণ? আমি আৰম্ভণিতে ধৰি লোৱা ধাৰণাটো আমাৰ ভুল হৈছে। কি ধৰিছিলোঁ? 6 + √2 এটা পৰিমেয় বুলি ধৰি লৈছিলোঁ। যদি পৰিমেয় নহয় তেতিয়াহ'লে কি হ'ব? 6 + √2 অপৰিমেয় সংখ্যা হ'ব। 4 নম্বৰ প্ৰশ্নটো কৈছে এটা অশূন্য পৰিমেয় সংখ্যা আৰু এটা অপৰিমেয় সংখ্যাৰ পূৰণফল। তাৰ পূৰণফল এটা পৰিমেয় থাকিব কিন্তু এইটো শূন্য হ'ব নোৱাৰে, আৰু এটা যিকোনো অপৰিমেয় সংখ্যাৰ পূৰণফল কি হ'ব? আমাক ইয়াতে অপশ্যন 4টা দিয়া আছে। আমি জানো পৰিমেয় আৰু অপৰিমেয় সংখ্যাৰ পূৰণফল সদায় কি হ'ব? অপৰিমেয় হ'ব। অপৰিমেয়, সদায় অপৰিমেয়। আন এটা প্ৰশ্ন দিয়া আছে, চোৱা √5 + √3 + 2। √5 এটা অপৰিমেয় সংখ্যা, √3 এটা অপৰিমেয় সংখ্যা, গতিকে √5 + √3 এইটো হ'ব অপৰিমেয়, এইখিনি অপৰিমেয় হ'ল। অপৰিমেয় সংখ্যাৰ লগত +2 এটা পৰিমেয় সংখ্যা। আমি জানো অপৰিমেয় আৰু পৰিমেয় সংখ্যাৰ যোগফল সদায় এটা অপৰিমেয় সংখ্যা। কুৱেশ্যন নম্বৰ 6 আমাক এটা উক্তি দিয়া আছে, √2 + √5 এটা অপৰিমেয় সংখ্যা। ইয়াৰ লগতে যুক্তি R এটা দিয়া আছে, যদি p আৰু q মৌলিক ধনাত্মক অখণ্ড সংখ্যা হয় তেন্তে √p + √q এটা অপৰিমেয় সংখ্যা হ'ব। √2 এটা অপৰিমেয় সংখ্যা, √5 এটা অপৰিমেয় সংখ্যা, আৰু আমি জানো অপৰিমেয় সংখ্যাৰ যোগফল অপৰিমেয় সংখ্যা, তাৰ মানে এইটো আমাৰ শুদ্ধ দিয়া আছে। আৰু কি দিয়া আছে? যুক্তি দিয়া আছে p আৰু q মৌলিক সংখ্যা। মৌলিক সংখ্যাৰ আমি বৰ্গমূল নাজানো, গতিকে √p + √q এটা অপৰিমেয় সংখ্যা, এইটো শুদ্ধ দিয়া আছে। এতিয়া দেখিছোঁ a আৰু r দুয়োটা শুদ্ধ, লগতে কি দিয়া আছে? এই যিটো অপৰিমেয় সংখ্যা দিয়া আছে এইটোৰ সংজ্ঞাটো ইয়াতে দিয়া আছে। তাৰ মানে আমি কি বুজি পালোঁ? যুক্তি R ইয়াৰ a কাৰেক্ট এক্সপ্লেনেশ্যন, শুদ্ধ ব্যাখ্যা এইটোই আমাক দিয়া আছে। তাৰ মানে এনসাৰ অপশ্যন কাৰেক্ট অপশ্যনটো হ'ব a। কুৱেশ্যন নম্বৰ 7 আমাক এটা উক্তি a দিয়া আছে, √a এটা অপৰিমেয় সংখ্যা কেতিয়া? যদি a এটা মৌলিক সংখ্যা হয়। আৰু যুক্তি R দিয়া আছে, যিকোনো মৌলিক সংখ্যাৰ বৰ্গমূল এটা অপৰিমেয় সংখ্যা। আমাক অপশ্যন 4টা দিয়া আছে। এতিয়া চোৱা √a এটা অপৰিমেয় সংখ্যা দিয়া আছে, অপৰিমেয় a এটা মৌলিক সংখ্যা, আৰু মৌলিক সংখ্যা কেতিয়াও বৰ্গ সংখ্যা হ'ব নোৱাৰে। যেহেতু মৌলিক সংখ্যা এটা বৰ্গ সংখ্যা নহয়, গতিকে কি হ'ব? √a এটা পৰিমেয় সংখ্যা হ'ব নোৱাৰে, ই এটা অপৰিমেয় সংখ্যা হ'ব। সেইটো শুদ্ধ, উক্তিটো আমাক শুদ্ধ দিয়া আছে। যুক্তিত কি দিয়া আছে? যিকোনো মৌলিক সংখ্যাৰ বৰ্গমূল। অলপ আগতে আমি আলোচনা কৰিলোঁ বা জানো যে কি মৌলিক সংখ্যাবিলাক কি সংখ্যা হ'ব নোৱাৰে? বৰ্গ সংখ্যা হ'ব নোৱাৰে, পূৰ্ণবৰ্গ নহয়। গতিকে পূৰ্ণবৰ্গ সংখ্যা নোহোৱা সংখ্যাৰ বৰ্গমূল এটা অপৰিমেয় সংখ্যা। তাৰমানে আমাক এই উক্তিটো দিয়া আছে, শুদ্ধ দিয়া আছে যুক্তিটো। কি দেখিলোঁ? উক্তি যুক্তি দুয়োটা শুদ্ধ। a আৰু b দিয়া আছে আমাক উক্তি যুক্তি দুয়োটা শুদ্ধ।
এতিয়া চাওক যুক্তি কি দিয়া আছিল অবৰ্গ সংখ্যাৰ মানে মৌলিক সংখ্যাৰ বৰ্গমূল অপৰিমেয় ইয়াতো দিয়া আছে মৌলিক সংখ্যাৰ বৰ্গমূল এইটো বৰ্গমূল অপৰিমেয় তাৰ মানে যুক্তি যেটো দিয়া আছে এইটো উক্তি এর কারণে ব্যাখ্যাটো আমাক ইয়াতে দিয়া আছে গতিকে আমাৰ শুদ্ধ অপচনটো হ'ব উক্তি এ আৰু যুক্তি আর দুয়োটা শুদ্ধ আৰু যুক্তি আৰটো হৈছে উক্তি এর কারেক্ট এক্সপ্লেনেশন এক্সারসাইজ 1.2 অন্তিম কোয়েশ্চন 8 নম্বৰটো চোৱা দিয়া আছে √2 √3 √5 √6 √7 √8 আৰু √10 এই আটাইবোৰ অপৰিমেয় সংখ্যা এতিয়া তলত আমাক চাৰিটা অপচন দিয়া আছে জোৰ হিচাপত তলৰ কোনটো জোৰ সদৃশ অপৰিমেয় এটা বাছি উলিয়াব লাগে ৰুটৰ ভিতৰত থকা সংখ্যাবোৰ আমি যদি চাওঁ 2 3 5 এইকেইটা মৌলিক 7 এইকেইটা মৌলিক বাকি কি পাম 6 8 10 6 8 10 এইকেইটা যৌগিক সংখ্যা এইকেইটা যদি উৎপাদকত আমি ভাঙো ইয়াতে দেখিছো 6ত মাত্ৰ 2 আৰু 3 দুটা উৎপাদক 10ত 2 আৰু 5 দুটা উৎপাদক কোনো উৎপাদকে বৰ্গ আকাৰত নাই এইটোত দেখিছো 2 তিনিটা আছে 8 মানে 2 তিনিটা আছে ইচ্ছা কৰিলে আমি এনেকৈ লিখিব পাৰো বৰ্গ আকাৰত লিখিলো সো গতিকে কি হ'ব √8 মানে √2 স্কয়াৰ * 2 √2 স্কয়াৰৰ পৰা ইয়াৰ পৰা পাম 2 আৰু √2 থাকিলে এতিয়া হলে চাম আমি ইয়াতে চোৱা সদৃশ অপৰিমেয় মানে কি হ'ব লাগিব অপৰিমেয় অংশখিনি একে একে হ'ব লাগিব √3 √6 একে নহয় কাৰণ ইয়াক আমি আৰু উৎপাদকত বিশ্লেষণ কৰি বৰ্গ আকাৰত ল'ব নোৱাৰো √8 √10 এইটো পাৰো আমি 2 √2 লিখিব কিন্তু √10 টোক নোৱাৰো √2 √8 ত আমি কি পালো এইটো পালো আমি 2 √2 দেখিছো ইয়াতে √2 আছে ইয়াতে √2 আছে তাৰ মানে এইটো হৈছে সদৃশ অপৰিমেয় সংখ্যা বাকিবোৰ নহয়